হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকে এতিয়াই চেক কৰক আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক হৈ আছে নাই। যদি আপোনালোকৰ আধাৰ কাৰ্ড বেংকৰ লগত লিংক হোৱা নাই, তেন্তে আপোনালোকে যিমান এপ্লাই কৰক কোনো চৰকাৰী আঁচনি আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু বহুতৰ ক্ষেত্ৰত আধাৰ কাৰ্ড এতিয়া চেক কৰোঁতে ডিএক্টিভ দেখাইছে, মানে এক্টিভ হৈ থকা নাই। বহুতৰে একাউণ্টত যিহেতু লিংক কৰিছিলে আগতে, লিংক হৈ আছে বুলি ভাবিছে, কিন্তু লিংক হৈ থকা নাই। বহুতৰে কেঞ্চেল হৈ গৈছে। বন্ধুসকল, আপোনালোকে কেনেকৈ চেক কৰিব নিজৰ মোবাইলতে আপোনালোকৰ বেংকৰ পাছবুকৰ লগত আধাৰ কাৰ্ডটো আপোনালোকৰ লিংক হৈ আছে নে, কেনেকৈ চেক কৰিব, ভিডিঅ'টোত সকলোখিনি কথা গম পাব। আজি ভিডিঅ'টোত সেইটোৱে আলোচনা কৰিম। বন্ধুসকল, চাই থাকিব শেষলৈকে কেনেকৈ আপোনালোকে চেক কৰিব। নিজৰ মোবাইলতে চেক কৰিবলৈ হ'লে বন্ধুসকল, আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব আধাৰ চিডিং বুলি। এনেকৈ টাইপ কৰাৰ পিছত চাৰ্চ কৰিব। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো প্ৰথমত অপশ্যন দেখিছে, মাই আধাৰ ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, অৰ্থাৎ UIDAI, মাই আধাৰ .UIDAI.gov.in, যিটো অপশ্যন দেখিছে আপোনালোকে সেই ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো 7 নম্বৰ অপশ্যন দেখিছে, বেংক চিডিং ষ্টেটাছ বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। বেংক চিডিং ষ্টেটাছ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ নম্বৰটো টাইপ কৰিব, যিটোত আপোনালোকে ষ্টেটাছ চাব বিচাৰিছে, বেংকৰ লগত লিংক হৈ আছে নে নাই তাৰ আধাৰ নম্বৰটো ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত তলত যিটো কেপচা দেখিছে, কেপচাটো এণ্টাৰ এভভ কেপচা, সেই অপশ্যনটোত সেই খালী ঠাইত আপোনালোকে ফিল কৰিব, অৰ্থাৎ ভৰাই দিব। ইয়াৰ পিছত কেপচাটো ফিল কৰাৰ পিছত চেণ্ড OTP যিটো অপশ্যন দেখিছে, আপোনালোকে চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিব। আৰু ইয়াৰ কাৰণে আধাৰ কাৰ্ডত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো থাকিব লাগিব, তেতিয়াহে আপোনালোকে এনেকৈ ষ্টেটাছ চেক কৰিব পাৰিব। সেইটোতো OTP যাব। চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো OTP আহিব, OTPটো এণ্টাৰ OTP যিটো বক্স দেখিছে আপোনালোকে তাত ফিল কৰিব লাগিব। দেখিছে আপোনালোকে OTP জেনেৰেশ্যন ছাকচেছফুল বুলি দেখাইছে। এটা OTP আহিব, OTPটো ইয়াত ফিল কৰিব লাগিব। ইয়াত দেখিলে আপোনালোকে OTP এটা আহিলে, এই OTPটো এণ্টাৰ OTP খালী জেগাত আপোনালোকে ফিল কৰি দিব। এনেকৈ আপোনালোকে OTPটো ফিল কৰি দিব এণ্টাৰ OTP অপশ্যনত। ফিল কৰি পেলাই লগ ইন অপশ্যনটোত ক্লিক কৰিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আকৌ আগৰ যিটো অপশ্যন আছিলে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত চাব আপোনালোকে বেংক চিডিং ষ্টেটাছ ক'ত আছে, এইটো আপোনালোকে দেখিছে। ইয়াত আপোনালোকে আকৌ ফাৰ্ষ্টত যিটো ফাৰ্ষ্ট যিটো ক্লিক কৰিছিলে আপোনালোকে আকৌ সেইটোতে ক্লিক কৰি দিব, বেংক চিডিং ষ্টেটাছ বুলি। এয়া দেখিছে এনেকৈ আহি গ'ল। এয়া ন' বেংক ৰেকৰ্ড ইজ ফাউণ্ড ফৰ দিছ আধাৰ নম্বৰ। এই নম্বৰটো এক্টিভ নাই বন্ধুসকল, ইনএক্টিভ দেখাইছে আপোনালোকে দেখিছে। এই আধাৰ নম্বৰ ইয়াত শ্ব' কৰিছে লাষ্টৰ 4টা সংখ্যা। আৰু ইয়াত বেংক চিডিং ষ্টেটাছ ইনএক্টিভ দেখিলে আপোনালোকে এক্টিভ হৈ থকা নাই। যদি এনেকৈ এক্টিভ হৈ নাথাকে কোনো চৰকাৰী আঁচনিৰ কাৰণে বন্ধুসকল, মানে আপোনালোক যোগ্য নহ'ব। যিমান চৰকাৰী আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰক, আপোনালোকৰ একাউণ্টত পইচাটো নোসোমাব যদি আধাৰ লিংক নাই। ইয়াত দেখিছে আপোনালোকে প্লিজ চেক উইথ ইউৰ বেংক টু গেট ইউৰ আধাৰ নম্বৰ লিংক টু ইউৰ বেংক একাউণ্ট। আপোনালোকে দেখিছে এয়া। এনেকৈ আপোনালোকে নিজে চেক কৰিব পাৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডখন বা আধাৰ নম্বৰটো আপোনালোকৰ যদি বেংকৰ একাউণ্টৰ লগত লিংক নাই, আপোনালোকে অতি সোনকালে লিংক কৰিব লাগিব, নহ'লে আপোনালোকৰ আঁচনি পায়ো আপোনালোকে নাপাব, মানে আঁচনি ঘূৰি যাব, আঁচনি পইচা নোসোমাব একাউণ্টত। আপোনালোকে যিসকলে এনেকৈ দেখাইছে আপোনালোকে অতি সোনকালে এক্টিভ কৰি লওক। বেংকত গৈ পেলাই নিজৰ আপোনালোকৰ ব্ৰাঞ্চত যাব বা বেংকত যাব। বেংকত গৈ পেলাই আপোনালোকে ফৰ্ম ফিল আপ কৰি এনেকৈ এক্টিভ কৰি ল'ব বা লিংক কৰি ল'ব। অতি সোনকালে লিংক কৰি লওক বন্ধুসকল, তেতিয়াহে আপোনালোকে আঁচনিৰ যোগ্য হ'ব।